তলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সময়সীমা শেষ উজনিৰ পৰা এৰিব লাগিব মিয়া উজনিৰ পৰা আতৰিব লাগিব মিয়া আৰু মিয়া বিচাৰি উলাই আহিল জাতীয় সংগ্ৰামী সেনা হাতে হাতে লাঠি লৈ উলাই আহিল জাতীয় সংগ্ৰামী সেনা মিয়া বিচাৰি চলাইছে অভিযান 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল আৰু সময়সীমা উকলি গৈছে উজনি অসম ত্যাগ কৰিব লাগিব মিয়া আৰু মিয়া বিচাৰি হাতে হাতে লাঠি লৈ উলাই আহিল জাতীয় সংগ্ৰামী সেনা আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং মিয়াক বান্ধি দিয়া সময়সীমা শেষ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিলে আৰু সময়সীমা শেষ হৈছে মিয়া বিচাৰি আৰম্ভ অভিযান মিয়া বিচাৰি আৰম্ভ কৰিছে অভিযান ৰাস্তায় ৰাস্তায় গলিয়ে গলিয়ে মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে হাতত প্ৰতিবাদী খজুলি লৈ উলাই আহিল জাতীয় সংগ্ৰামী সেনা হাতে হাতে লাঠি লৈ উলাই আহিল জাতীয় সংগ্ৰামী সেনা উজনি অসম এৰিবই লাগিব মিয়াই পোনপটীয়া হুংকাৰ জাতীয় সংগ্ৰামী সেনাৰ মিয়া বিচাৰি অভিযান আৰম্ভ উজনি অসমৰ কেইবাটাও প্ৰান্তত মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে হাতত লাঠি লৈ উলাই আহিল জাতীয় সংগ্ৰামী সেনা হাতে হাতে লাঠি বেট লৈ উলাই আহিছে জাতীয় সংগ্ৰামী সেনা মিয়া দেখিলেই কথা বেয়া হ'ব পোনপটীয়া হুংকাৰ জাতীয় সংগ্ৰামী সেনাৰ স্পষ্টকৈ কৈছে উজনি অসমত মিয়া দেখিলেই কথা বেয়া হ'ব এটাও মিয়া উজনি অসমত থাকিবলৈ দিয়া নহ'ব শিৱসাগৰত চলিছে এই মিয়া বিৰোধী অভিযান মিয়াক ডেডলাইন বান্ধি দিছিল আৰু ডেডলাইন উকলি গৈছে আৰু ৰাজপথত নামিছে জাতীয় সংগ্ৰামী সেনা দলে বলে জাতীয় সংগ্ৰামী সেনা নামিছে ৰাজপথতেই মিয়াক ৰখাইছে পোনপটীয়াকৈ হুংকাৰ দিছে উজনি অসম ত্যাগ কৰক হাতে হাতে লাঠি বেট লৈ ওলাই আহিছে জাতীয় সংগ্ৰামী সেনা স্পষ্টকৈ কৈছে উজনিত মিয়া দেখিলেই ভয়ংকৰ পৰিস্থিতি হ'ব হাতত বেট লৈ ওলাই আহিছে জাতীয় সংগ্ৰামী সেনা বৰ্তমান সময়ত উজনিৰ পৰা ডাঙৰ খবৰ আহি পৰিছে উজনিত আৰম্ভ হৈ গৈছে মিয়া বিৰোধী অভিযান মিয়াক স্পষ্টকৈ কৈছে মিয়া অসমত থাকিব নোৱাৰিব বিশেষকৈ উজনি অসম এৰিব লাগিব মিয়াই আৰু এনেকৈ হাতে হাতে লাঠি জুং লৈ ওলাই আহিছে জাতীয় সংগ্ৰামী সেনা স্পষ্টকৈ হুংকাৰ প্ৰদান কৰিছে মিয়া বিচাৰি বিচাৰি আৰম্ভ কৰিছে অভিযান আৰু সকিয়নি প্ৰদান কৰিছে আৰু এনেকৈ কেইবাটাও দৃশ্যাংশ আছে যদি সম্ভৱ আমি দেখুৱাম কিন্তু বৰ্তমান সময়ত লাঠি জুং লৈ আহিছে আমি সেই দৃশ্যাংশ দেখুৱাব নোৱাৰো হাতে হাতে বেট লৈ ওলাই আহিছে জাতীয় সংগ্ৰামী সেনা স্পষ্টকৈ সকিয়নি দিছে মিয়াই উজনি অসম ত্যাগ কৰিব লাগিব কোনো মিয়া অসমত থাকিব নোৱাৰে গতিকে মিয়াই অসম এৰক টাইম বান্ধি দিছিলে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিলে 24 ঘণ্টাৰ ভিতৰত মিয়াক উজনি অসম এৰিবলৈ কোৱা হৈছিলে কিন্তু 24 ঘণ্টা পাৰ হ'ল মিয়া যোৱা নাই গতিকে এনেকৈ ৰাজপথত মিয়া ৰখাই ধমক দিছে উজনি অসম ত্যাগ কৰিবলৈ পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে বৰ্তমান এনেকৈ উজনি অসমত তীব্ৰ হৈ পৰিছে মিয়া বিৰোধী অভিযান সময়সীমা শেষ ডেডলাইন শেষ মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে হাতত লাঠি জুং লৈ বেট লৈ ওলাই আহিছে স্পষ্টকৈ কৈছে উজনিত যদি মিয়া দেখো তেন্তে পৰিস্থিতি বেয়া হ'ব বিষম হ'ব পৰিস্থিতি পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে মিয়ালৈ আৰু কালিৰ দিনটো দেখিবলৈ পাইছিলো মিয়া বিৰোধী অভিযান দেখিবলৈ পাইছিলো হাতে হাতে প্লে কাৰ্ড লৈ পোষ্টাৰ লৈ হোৰ্ডিং লৈ মিয়াক খেদুৱা অভিযান আৰম্ভ কৰিছিলে আৰু সময়সীমা বান্ধি দিছিলে আৰু এইবাৰ আৰম্ভ হৈ গৈছে সময়সীমা পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে মিয়া আতৰিব লাগিব 24 ঘণ্টাৰ সময়সীমা পাৰ হৈ গৈছে 24 ঘণ্টাৰ সময়সীমাৰ পিছতে স্পষ্টকৈ কৈছে মিয়াৰ ডেডলাইন উকলি অসমত থাকিব নোৱাৰিব উজনি অসমত থাকিব নোৱাৰিব গতিকে মিয়াই অসম ত্যাগ কৰক গতিকে হাতে হাতে বেট লৈ উলাই আহিছে জাতীয় সংগ্ৰামী সেনা বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে উজনি অসমৰ পৰা শিৱসাগৰত এই অভিযান চলি আছে হাতে হাতে বেট লৈ উলাই আহিছে জাতীয় সংগ্ৰামী সেনা ৰাজপথতে মিয়াক হুংকাৰ প্ৰদান কৰিছে ৰাজপথতে মিয়াক ধমক দিছে যে উজনি অসম ত্যাগ কৰক শিৱসাগৰ ত্যাগ কৰক লখিমপুৰ ত্যাগ কৰক কোনো মিয়া অসমত থাকিব নোৱাৰিব আৰু এনেকৈ মিয়াক আগভেটি ধৰি সকিয়নি প্ৰদান কৰিছে কোনো মিয়া অসমত থাকিব নোৱাৰিব কোনো মিয়াই অসমত ৰখিব নোৱাৰিব গতিকে মিয়া এতিয়াই অসম এৰিব লাগিব মিয়া এতিয়াই অসম এৰিব লাগিব ডেডলাইন বান্ধি দিছিলে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিলে আৰু 24 ঘণ্টাৰ সময়সীমা উকলিল একচন আৰম্ভ জাতীয় সংগ্ৰামী সেনাৰ হাতে হাতে বেট লৈ মিয়াক ধমক দিছে উজনি অসম ত্যাগ কৰক অসমৰ পৰা বাহিৰ হওক পোনপটীয়া হুংকাৰ অসমক বাংলাদেশ বনাবলৈ দিয়া নহ'ব গতিকে মিয়াৰ কোনো স্থান নাই মিয়া আতৰিব লাগিব মিয়াক পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে আৰু বৰ্তমান আমাৰ ওচৰত এটা ফোনো আহি পৰিছে এটা ফোন কল আহি পৰিছে জাতীয় সংগ্ৰামী সেনাৰ সদস্যই ফোন যোগে কি মেছেজ দিছে দেখুৱাই লোৱাৰ বা শুনুৱাই লোৱাৰ চেষ্টা কৰিছো
আজি মিয়া বিচাৰি অভিযান আৰু আমাৰ জয়সাগৰৰ বিভিন্ন ভাড়াঘৰত আমি গৈ মানে অবৈধ বাংলাদেশী মূলৰ মিয়া যদি আছে সেইখিনি মানে আমি বিচাৰি ফুৰিছোঁ। লাঠি লৈ গৈছোঁ আৰু আহ্বান জনাইছোঁ, ভাড়াতীয়াখিনিক আহ্বান জনাইছোঁ যে আপোনালোকে যদি মিয়া দেখিলে খেদিব আৰু সেইটোৱে। সজাগ সচেতন কৰাৰ হেৰি আৰু আজি মিয়া বিচাৰি অভিযান আৰু আমাৰ জয়সাগৰৰ বিভিন্ন ভাড়াঘৰত আমি গৈ মানে অবৈধ বাংলাদেশী মূলৰ মিয়া যদি আছে সেইখিনি মানে আমি বিচাৰি ফুৰিছোঁ। লাঠি লৈ গৈছোঁ আৰু আহ্বান জনাইছোঁ, ভাড়াতীয়াখিনিক আহ্বান জনাইছোঁ যে আপোনালোকে যদি মিয়া দেখিলে খেদিব আৰু সেইটোৱে। সজাগ সচেতন কৰাৰ হেৰি আৰু আজি মিয়া বিচাৰি অভিযান আৰু আমাৰ জয়সাগৰৰ বিভিন্ন ভাড়াঘৰত আমি গৈ মানে সংখ্যা প্ৰদান কৰিছে। স্পষ্টকৈ কৈছে লাঠি লৈ গৈছে, মিয়া বিচাৰি ৰাজপথত অভিযান আৰম্ভ কৰিছে। গলিয়ে গলিয়ে সকলো গৈছে, লাঠি লৈ গৈছে। স্পষ্টকৈ কৈছে কোনো মিয়াক থাকিবলৈ দিয়া নহ'ব। ডেডলাইন বান্ধি দিয়া হৈছিলে, 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছিলে। 24 ঘণ্টাৰ সময়সীমা উকলি গৈছে আৰু বৰ্তমান একশ্যন আৰম্ভ। কোনো মিয়া অসমত থাকিব নোৱাৰিব। আৰু এনেকৈ মিয়াক ৰাজপথত ৰখাই সকিয়নি প্ৰদান কৰিছে, হুংকাৰ প্ৰদান কৰিছে, পোনপটীয়াকৈ কৈছে মিয়া এতিয়াই অসমৰ পৰা আঁতৰি যাব লাগিব। মিয়া মানেই হৈছে ধৰ্ষণকাৰী, মিয়া মানেই হৈছে অপৰাধী। গতিকে অসমত কোনো মিয়াৰ স্থান নাই। থলুৱাক বিপদত পেলাইছে মিয়াই। অসমৰ বজাৰ গ্ৰাস কৰিছে, অসমৰ সংস্কৃতি গ্ৰাস কৰিছে। এইবিলাক মিয়াক থাকিবলৈ দিয়া নহ'ব বুলি সকিয়নি প্ৰদান কৰিছে জাতীয় সংগ্ৰামী সেনাই। ৰাজপথৰ পৰাই মিয়া বিচাৰি আৰম্ভ কৰিছে অভিযান। গলিয়ে গলিয়ে ৰেল লাইনৰ কাষত থকা সকলো মিয়া বিচাৰি গৈছে। মিয়াক মুঠতে এটাই কথা কৈছে যে উজনি অসম ত্যাগ কৰক। 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছিলে, কিন্তু 24 ঘণ্টাৰ পিছতো মিয়াই অসম ত্যাগ কৰা নাই। গতিকে জাতীয় সংগ্ৰামী সেনাই হাতে হাতে বেট লৈ ওলাই গৈছে ৰাজপথলৈ, ধমক দিছে মিয়াক। পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে মিয়া আঁতৰিব লাগিব অসমৰ পৰা। কোনো মিয়া অসমত থাকিব নোৱাৰে। ছোৱালীবোৰ পলুৱাই লৈ যাব হয় নাই? কৰে নাই মিয়াবোৰে? কৰে। গতিকে মিয়াবোৰ চব একেই নহয়, কিন্তু শিৱসাগৰত আমি মিয়া অহাবোৰ বন্ধ কৰিছোঁ। গতিকে যিখিনি আমাৰ খিলঞ্জীয়া মুছলমান তাত আমাৰ ক'বলগীয়া নাই, তেওঁলোক আমাৰ ভাই ককাই। কিন্তু যিখিনি মিয়া পোনপটীয়াকৈ কৈছে মিয়াক যদি অসমত দেখোঁ তেন্তে কথা বেয়া হ'ব। মানুহবোৰৰ কাৰণে অসুবিধা আহিছে। মিয়াক অসমত দেখিলে কথা বেয়া হ'ব। জাতীয় সংগ্ৰামী সেনা জাগিছে, জাতীয় সংগ্ৰামী সেনাই পোনপটীয়াকৈ কৈছে। গতিকে ছাগলী চুৰ কৰিব আৰু এনেকৈ মিয়া বিচাৰি অভিযান আৰম্ভ কৰিছে। গলিয়ে গলিয়ে মিয়াক ধমক দিছে। মিয়াক স্পষ্টকৈ কৈছে উজনি অসম ত্যাগ কৰক। অসমত মিয়াৰ কোনো স্থান নাই, বিশেষকৈ উজনি অসমত মিয়াৰ কোনো স্থান নাই। অসমীয়াৰ সংস্কৃতি গ্ৰাস কৰা মিয়াক ধমক দিয়া হৈছে, পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে। হাতে হাতে বেট লৈ মিয়াক ধমক দিছে, যদি মিয়াই খেলি মেলি কৰে তেন্তে কথা বেয়া হ'ব। পোনপটীয়াকৈ সকিয়নি প্ৰদান কৰিছে, কথা বিষম হ'ব বুলি পোনপটীয়াকৈ কৈছে জাতীয় সংগ্ৰামী সেনাই। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আমাৰ অসমীয়া মানুহৰ আমি জাতীয় সংগ্ৰামী সেনা অসমে অবিৰতভাৱে উজনি অসমৰ পৰা আমি মিয়া খেদা অভিযান চলাই আছোঁ। আমাৰ স্পষ্ট কথা, হাজাৰ ধুমুহা আহিলেও, হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া কোনো কাৰণতে উজনি অসমত থাকিব নোৱাৰিব। এইখন অসম কেৱল মাত্ৰ আমাৰ অসমীয়াৰ, ইয়াত মিয়াৰ কোনো স্থান নাই। মিয়াই বাংলাদেশত গৈ কাম কৰক, কিন্তু উজনি অসমত বা অসমত কোনো কাৰণতে মিয়াৰ আমি দপদপনি সহ্য নকৰোঁ। আমাৰ স্পষ্ট কথা, মিয়া যিকেইটা মিয়া এতিয়া উজনি অসমত সোমাই আছে অতি শীঘ্ৰে উজনি অসম ত্যাগ কৰক। আজি আমি জাতীয় সংগ্ৰামী সেনা অসমে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত বেনাৰ পোষ্টাৰ আমি লগাইছোঁ আৰু ৰাইজক সজাগ কৰিব বিচাৰিছোঁ। অনাগত দিনত সমগ্ৰ অসমতে বেনাৰ পোষ্টাৰ লগোৱা হ'ব। ৰাইজ সজাগ হওক আৰু প্ৰতিজন খিলঞ্জীয়া অসমীয়া ৰাইজে য'তে মিয়া দেখা পায় তাৰ পৰা কিন্তু খেদিবলৈ আৰম্ভ কৰক। আৰু আমাৰ স্পষ্ট কথা, এটাও মিয়া কোনো কাৰণতে উজনি অসমত থাকিব নোৱাৰিব। এইখন অসম হৈছে স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি থৈ যোৱা অসম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গঢ়ি থৈ যোৱা অসম, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে গঢ়ি থৈ যোৱা এইখন বৰ অসমৰ ভেটিত কোনো কাৰণতে মিয়াৰ এটাও মিয়াৰ দপদপনি আমি সহ্য নকৰোঁ। আৰু কংগ্ৰেছে মিয়াক লগত লৈ যিখন নতুনকৈ বৰ অসম গঢ়াৰ সপোন দেখিছে, কংগ্ৰেছে অসমক মিয়ালেণ্ড বনোৱাৰ যিটো সপোন দেখিছে, এই সপোন কেতিয়াও কোনো কাৰণতে আমি দিঠকত পৰিণত কৰিবলৈ নিদিওঁ। আমাৰ স্পষ্ট কথা, এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি চলিব নিলে আমি কোনো কাৰণতে নিদিওঁ। আৰু এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব। মিয়া মুক্ত আমি জাতীয় সংগ্ৰামী সেনা অসমে কৰি দেখুৱামেই। আমি জাতীয় সংগ্ৰামী সেনা অসমে
অবিৰতভাৱে উজনি অসমৰ পৰা আমি মিয়া খেদা অভিযান চলাই আহিছোঁ। আমাৰ স্পষ্ট কথা, হাজাৰ ধুমুহা আহিলেও, হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া কোনো কাৰণতে উজনি অসমত থাকিব নোৱাৰিব। এইখন অসম কেৱল মাত্ৰ আমাৰ অসমীয়াৰ, ইয়াত মিয়াৰ কোনো স্থান নাই। মিয়াই বাংলাদেশত গৈ কাম কৰক, কিন্তু উজনি অসমত বা অসমত কোনো কাৰণতে মিয়াৰ আমি দপদপনি সহ্য নকৰোঁ। আমাৰ স্পষ্ট কথা, মিয়া যিকেইটা মিয়া এতিয়া উজনি অসমত সোমাই আছে, অতি শীঘ্ৰে উজনি অসম ত্যাগ কৰক। আজি আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত বেনাৰ পোষ্টাৰ আমি লগাইছোঁ আৰু ৰাইজক সজাগ কৰিব বিচাৰিছোঁ। অনাগত দিনত সমগ্ৰ অসমতে বেনাৰ পোষ্টাৰ লগোৱা হ'ব। ৰাইজ সজাগ হওক আৰু প্ৰতিজন খিলঞ্জীয়া অসমীয়া ৰাইজে য'তে মিয়া দেখা পায় তাৰ পৰা কিন্তু খেদিবলৈ আৰম্ভ কৰক। আৰু আমাৰ স্পষ্ট কথা, এটাও মিয়া কোনো কাৰণতে উজনি অসমত থাকিব নোৱাৰিব। এইখন অসম হৈছে স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি থৈ যোৱা অসম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গঢ়ি থৈ যোৱা অসম, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে গঢ়ি থৈ যোৱা এইখন বৰ অসমৰ ভেটিত কোনো কাৰণতে মিয়াৰ এটাও মিয়াৰ দপদপনি আমি সহ্য নকৰোঁ। আৰু কংগ্ৰেছে মিয়াক লগত লৈ যিখন নতুনকৈ বৰ অসম গঢ়াৰ সপোন দেখিছে, কংগ্ৰেছে অসমক মিয়ালেণ্ড বনোৱাৰ যিটো সপোন দেখিছে, এই সপোন কেতিয়াও কোনো কাৰণতে আমি দিঠকত পৰিণত কৰিবলৈ নিদিওঁ। আমাৰ স্পষ্ট কথা, এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি চলিব নিলে আমি কোনো কাৰণতে নিদিওঁ। আৰু এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব। মিয়া মুক্ত আমি জাতীয় সংগ্ৰামী অসমে কৰি দেখুৱামেই। আমি মিয়া হৈছে এক প্ৰকাৰৰ পানী মেটেকা। এজোপা মেটেকাই যি ধৰণে সমগ্ৰ পুখুৰীটো চানি ধৰে, ঠিক তেনেদৰে এই মিয়াই সমগ্ৰ অসমখন আজি চানি ধৰিছে। শ্ল' পয়জন ৰূপে এই মিয়াই আচলতে অসমৰ জনজীৱন সাংঘাতিক ৰূপে বিঘ্নিত কৰিছে। আমাৰ জীয়ৰী বোৱাৰী, আমাৰ প্ৰত্যেকজন মানুহ আচলতে অসুৰক্ষিত এই মিয়াৰ কাৰণে। গতিকে জাতীয় সংগ্ৰামী সেনাই দীৰ্ঘ সময়ৰ পৰা উজনি অসমৰ লগতে সমগ্ৰ অসমৰ পৰা যাতে মিয়া মুক্ত হয় তাৰ কাৰণে অভিযান আৰম্ভ কৰিছে। যোৱাকালি শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত আমি ডাঙৰ ডাঙৰ হৰ্ডিং পোষ্টাৰ লগাই অসমীয়া মানুহখিনিক আমি সজাগ সচেতন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি পুৱাৰ পৰা শিৱসাগৰৰ বিভিন্ন স্থানৰ ভাড়াঘৰসমূহত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে নিজাববীয়াকৈ হাতত লাঠি লৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি প্ৰতি ঘৰ মানুহক আচলতে সকিয়নি প্ৰদান কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমৰ পৰা মিয়ামুক্ত কৰাৰ যি ধৰণৰ পদক্ষেপ লৈছে তাক জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাইছোঁ। যোৱাকালি আমি বিভিন্ন মাধ্যমত দেখিছোঁ একাংশ মিয়াই অসমীয়া মানুহখিনিক আচলতে তুচ্ছ তাচ্ছিল্য কৰিছে, অসমীয়া জীয়ৰী বোৱাৰী, অসমীয়া মহিলাসকলক লৈ অশালীন মন্তব্য কৰিছে। এই সকলোৰে ওপৰত আচলতে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনো কাৰণতে মিয়াই যাতে উজনি অসমত দপদপাই থাকিব নোৱাৰে। অসমৰ বিভিন্ন প্ৰান্তত থকা মিয়াসকলক বাংলাদেশমুখী কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাত জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাব। এই কথা পুনৰবাৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছোঁ। মিয়া হৈছে এক প্ৰকাৰৰ পানী মেটেকা। এজোপা মেটেকাই যি ধৰণে সমগ্ৰ পুখুৰীটো চানি ধৰে, ঠিক তেনেদৰে এই মিয়াই সমগ্ৰ অসমখন আজি চানি ধৰিছে। শ্ল' পয়জন ৰূপে এই মিয়াই আচলতে অসমৰ জনজীৱন সাংঘাতিক ৰূপে বিঘ্নিত কৰিছে। আমাৰ জীয়ৰী বোৱাৰী, আমাৰ প্ৰত্যেকজন মানুহ আচলতে অসুৰক্ষিত এই মিয়াৰ কাৰণে। গতিকে জাতীয় সংগ্ৰামী সেনাই দীৰ্ঘ সময়ৰ পৰা উজনি অসমৰ লগতে সমগ্ৰ অসমৰ পৰা যাতে মিয়া মুক্ত হয় তাৰ কাৰণে অভিযান আৰম্ভ কৰিছে। যোৱাকালি শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত আমি ডাঙৰ ডাঙৰ হৰ্ডিং পোষ্টাৰ লগাই অসমীয়া মানুহখিনিক আমি সজাগ সচেতন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি পুৱাৰ পৰা শিৱসাগৰৰ বিভিন্ন স্থানৰ ভাড়াঘৰসমূহত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে নিজাববীয়াকৈ হাতত লাঠি লৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি প্ৰতি ঘৰ মানুহক আচলতে সকিয়নি প্ৰদান কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমৰ পৰা মিয়ামুক্ত কৰাৰ যি ধৰণৰ পদক্ষেপ লৈছে তাক জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাইছোঁ। যোৱাকালি আমি বিভিন্ন মাধ্যমত দেখিছোঁ একাংশ মিয়াই অসমীয়া মানুহখিনিক আচলতে তুচ্ছ তাচ্ছিল্য কৰিছে, অসমীয়া জীয়ৰী বোৱাৰী, অসমীয়া মহিলাসকলক লৈ অশালীন মন্তব্য কৰিছে। এই সকলোৰে ওপৰত আচলতে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনো কাৰণতে মিয়াই যাতে উজনি অসমত দপদপাই থাকিব নোৱাৰে। অসমৰ বিভিন্ন প্ৰান্তত থকা মিয়াসকলক বাংলাদেশমুখী কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাত জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাব। এই কথা পুনৰবাৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছোঁ। মিয়া হৈছে এক প্ৰকাৰৰ পানী মেটেকা।
এজোপা মেটেকাই যি ধৰণে সমগ্ৰ পুখুৰীটো চানি ধৰে, ঠিক তেনেদৰে এই মিয়াই সমগ্ৰ অসমখন আজি চানি ধৰিছে। শ্ল' পয়জন ৰূপে এই মিয়াই আচলতে অসমৰ জনজীৱন সাংঘাতিক ৰূপে বিঘ্নিত কৰিছে। আমাৰ জীয়ৰী বোৱাৰী, আমাৰ প্ৰত্যেকজন মানুহ আচলতে অসুৰক্ষিত এই মিয়াৰ কাৰণে। গতিকে জাতীয় সংগ্ৰামী সেনাই দীৰ্ঘ সময়ৰ পৰা উজনি অসমৰ লগতে সমগ্ৰ অসমৰ পৰা যাতে মিয়ামুক্ত হয় তাৰ কাৰণে অভিযান আৰম্ভ কৰিছে। যোৱাকালি শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত আমি ডাঙৰ হৰ্ডিং পোষ্টাৰ লগাই অসমীয়া মানুহখিনিক আমি সজাগ সচেতন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছো। আজি পুৱাৰ পৰা শিৱসাগৰৰ বিভিন্ন স্থানৰ ভাড়াঘৰসমূহত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে নিজাববীয়াকৈ হাতত লাঠি লৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি প্ৰতি ঘৰ মানুহক আচলতে সকিয়নি প্ৰদান কৰিছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমৰ পৰা মিয়ামুক্ত কৰাৰ যি ধৰণৰ পদক্ষেপ লৈছে তাক জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাইছো। যোৱাকালি আমি বিভিন্ন মাধ্যমত দেখিছো একাংশ মিয়াই অসমীয়া মানুহখিনিক আচলতে তুচ্ছ তাচ্ছিল্য কৰিছে, অসমীয়া জীয়ৰী বোৱাৰী, অসমীয়া মহিলাসকলক লৈ অশালীন মন্তব্য কৰিছে। এই সকলোৰে ওপৰত আচলতে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনো কাৰণতে মিয়াই যাতে উজনি অসমত দপদপাই থাকিব নোৱাৰে। অসমৰ বিভিন্ন প্ৰান্তত থকা মিয়াসকলক বাংলাদেশমুখী কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাত জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাব। এই কথা পুনৰবাৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছো। মিয়া হৈছে এক প্ৰকাৰৰ পানী মেটেকা। এজোপা মেটেকাই যি ধৰণে সমগ্ৰ পুখুৰীটো চানি ধৰে, ঠিক তেনেদৰে এই মিয়াই সমগ্ৰ অসমখন আজি চানি ধৰিছে। শ্ল' পয়জন ৰূপে এই মিয়াই আচলতে অসমৰ জনজীৱন সাংঘাতিক ৰূপে বিঘ্নিত